আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস। আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ উপলক্ষে যোৰহাট খ্ৰীষ্টান মেডিকেল চেণ্টাৰত উদযাপন কৰা হয় নাৰ্ছ দিৱস। আজিৰ দিনটো অৰ্থাৎ 12 মে'ত সমগ্ৰ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন কৰা হয়। এই দিনটো আধুনিক পৰিচাৰিকাৰ জন্মদাত্ৰী ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন। তেওঁৰ স্মৃতিত আৰু নাৰ্ছসকলৰ অবিৰত সেৱা, উৎসৰ্গা আৰু ত্যাগক শ্ৰদ্ধা জনাই এই বিশেষ দিৱসটো উদযাপন কৰা হয়। এই উপলক্ষে যোৰহাট খ্ৰীষ্টান মেডিকেল চেণ্টাৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। তেওঁ নিজৰ ভাষণত নাৰ্ছসকলৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি কয়, নাৰ্ছসকলে কেৱল চিকিৎসাৰ সহায় নহয়, তেওঁলোকে ৰোগীৰ মনোবল, আশা আৰু সাহস আগবঢ়ায়। অনুষ্ঠানত খ্ৰীষ্টান মেডিকেল চেণ্টাৰৰ সঞ্চালক ডক্টৰ সঞ্জীৱ বৰুৱাই বিশেষ বক্তৃতা আগবঢ়ায়। তেওঁ নাৰ্ছসকলৰ কঠোৰ পৰিশ্ৰম, কৰুণা আৰু অসীম ধৈৰ্যৰ কথা উল্লেখ কৰি কয়, তেওঁলোকৰ অৱদানৰ ফলতেই চিকিৎসা সেৱা আজিৰ দৰে উন্নত আৰু জনমুখী হৈ পৰিছে। অনুষ্ঠানটোত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, চিকিৎসক, নাৰ্ছ, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। কিছুমান জ্যেষ্ঠ নাৰ্ছক বহু বছৰ ধৰি চিকিৎসা সেৱাত অসামান্য অৱদান আগবঢ়োৱাৰ বাবে বিশেষভাৱে সন্মানিত কৰা হয়। অনুষ্ঠানটোত সাংস্কৃতিক কাৰ্যসূচী, বক্তব্য আৰু সন্মান জ্ঞাপনেৰে ভৰপূৰ এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। এই অনুষ্ঠানৰ জৰিয়তে নাৰ্ছসকলৰ সেৱা আৰু উৎসৰ্গাৰ প্ৰতি সমাজৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ পায়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। বিশ্ব নাৰ্ছ দিৱস, ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন আমি বিশ্ব নাৰ্ছ দিৱস পাতি আহিছোঁ। আৰু আজি যোৰহাট খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰ যে আমি মিছন বুলি কওঁ, তাতে তেখেতসকলে নাৰ্ছসকলক লৈ এটা অনুষ্ঠান কৰিছে। আৰু ভাল লগা কথা এটা যে ৰিটায়াৰ্ড বহুকেইজন কৰ্মচাৰীকো তেখেতসকলে সন্মান দিছে। আপোনালোকে জানে, নাৰ্ছ আমাৰ জীৱনৰ সৈতে সম্পৰ্ক থকা এটা বৰ এটা ভাষাৰে বুজাব নোৱাৰা এটা সম্পৰ্ক। নাৰ্ছ বুলি ক'লে, নাৰ্ছ বাইদেউ বুলি ক'লে মৰম, চেনেহ আৰু যেন নাৰ্ছৰ হাতৰ পৰশ পালে মানুহ ভাল হৈ উঠে, এনেকুৱা এটা ধাৰণা আছে। আৰু সেইকাৰণে মই তেখেতসকলে মাতাৰ কাৰণে, ডক্টৰ সঞ্জীৱ বৰুৱা আৰু এডমিনিষ্ট্ৰেশ্যনে মতাৰ কাৰণে ইয়ালৈ আহিছোঁ। খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰ মই জানে 100 বছৰ পাৰ কৰিছে। এই অনুষ্ঠানটোৱে নাৰ্ছিঙৰ কাৰণে বিখ্যাত। বহু ঠাইত তেখেতসকলৰ দ্বাৰা পাছ কৰা নাৰ্ছিং যিসকলে ষ্টুডেণ্ট আছিলে, তেওঁলোকে এতিয়া বৃত্তিত লিপ্ত হৈছে আৰু পৃথিৱীৰ বিভিন্ন ঠাইত তেখেতসকলে কৰ্মৰত হৈ আছে। আৰু আপোনালোকে যদি চাই, তেখেতসকলৰ ডক্টৰ ট্ৰিটমেণ্ট যিমান, তাতকৈ 100 গুণ বেছি নাৰ্ছিঙৰ যিটো কেয়াৰ। সেইকাৰণে নাৰ্ছ ডে দিনা মই ভাবোঁ সফলভাৱে তেখেতসকলে উদযাপিত কৰিব পাৰিছে। আজি বহুসকল নাৰ্ছ আজি ডিউটিত আছে, তথাপিও যিসকলে আজি ডিউটিত নাই তেখেতসকলক লৈ পাতিছে আৰু ভৱিষ্যত দিনত তেখেতসকলকো ইনভল্ভ কৰাই তেওঁলোকে অনুষ্ঠান কৰিম বুলি কৈছে। খ্ৰীষ্টিয়ান মেডিকেল কলেজৰ চেণ্টাৰৰ যিটো প্ৰচেষ্টা মই ভাল পাইছোঁ। আৰু বহু ঠাইত আজি বিশ্বৰ বিভিন্ন ঠাইত ফ্লৰেন্স নাইটিংগেল ডাঙৰীয়ানীক আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে। মই ভাবোঁ তেখেতৰ যি ব্যক্তিত্ব কথা আমি পঢ়িবলৈ পাওঁ, সৰুৰে পৰা ফ্লৰেন্স নাইটিংগেলৰ কথা আমি যি পঢ়িবলৈ পাওঁ, সেই আদৰ্শৰে আমাৰ নতুন প্ৰজন্মৰ নাৰ্ছসকল আৰু নাৰ্ছেই নহয়, ইয়াৰ বৃত্তিৰ লগত জড়িত থকা নথকা সকলো মানুহে ফ্লৰেন্স নাইটিংগেলক জানিব লাগে, মই এক কামনা কৰিছোঁ। বিশ্ব ধাত্ৰী দিৱস উপলক্ষে আমি সকলোকে শুভেচ্ছা জনাইছোঁ। যিহেতু জানোৱে যে মই ডক্টৰ হিচাপে প্ৰথম কওঁ, আমাৰ বেকবন হৈছে নাৰ্ছসকল। আমি যিয়ে ট্ৰিটমেণ্ট নিলিখোঁ কিয়, তাক এক্সিকিউট কৰা গোটেই মানুহখিনি, প্ৰথমৰ পৰা পেচেণ্টৰ লগত, ৰোগীৰ এটেণ্ডেণ্টৰ লগত লাগি থকা মানুহখিনিয়ে হৈছে নাৰ্ছখিনি। তেওঁলোকৰ কাৰণে ৰোগীয়ে জীৱনত প্ৰাণ পায়। তেওঁলোকে হাঁহিমুখ লৈ ৰোগী আৰু এটেণ্ডেণ্ট ঘূৰি যাবলৈ সক্ষম হয়। গতিকে আমিও তেওঁলোকক বহুত শুভেচ্ছা যাচিছোঁ, তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ। আৰু সেই আমাৰ ইয়াতে কৰ্মৰত হৈ যোৱা, ইয়াৰ পৰাই ৰিটায়াৰ কৰা কেইবাগৰাকী নাৰ্ছক আমি সম্বৰ্ধনা জনাইছোঁ আজি এই অনুষ্ঠানটো।